জোনাইৰ জামুগুৰিত পুনৰ সাগৰ সদৃশ পৰিৱেশ। এটা পহেগতে তিনিবাৰকৈ প্লাবিত জামুগুৰি, 10খনকৈ গাঁৱৰ অৰ্ধশতাধিক পৰিয়ালৰ হাহাকাৰ। যেনিয়েই চকু যায় মাথো পানী আৰু পানী। দিখাৰী নদীয়ে বিগত 5 দিন ধৰি জলাকলা খুৱাইছে 10খন গাঁৱৰ বাসিন্দাক। পানী ডুব যোৱা আমাৰ এতিয়া সেইটো 5 দিন মান হ'ল। কঠীয়া ডুবি গ'ল, ধান ৰোৱা ডুবি গ'ল। কিছুমান মানে একদম ধান যিখিনি ৰুইছে সেই ৰোৱাখিনিও মানে খানি লৈ গ'ল। ঠিক তেনেকুৱা হৈ গ'ল আমাৰ এইটো 1 নং জামুগুৰি। সাগৰৰ মাজত থাকিও এটুপি খোৱা পানীৰ বাবে হাহাকাৰ স্থানীয় বাসিন্দাৰ। দমকল পানীৰ তলত চৰকাৰৰ পৰা সহায় বিচাৰি দৰিদ্ৰ গয়াৰ কাতৰ আহ্বান। অসম চৰকাৰে আমাক মৰম কৰি কিবা উপায় দিব নেকি বা অলপ সাহায্য কৰিব নেকি, সেইটোৱে আমি এতিয়া গৰু থ'বলৈ আমি দুখীয়া মানুহ, এতিয়া টিঙো কিনিব পৰা নাই, ইয়াৰ কাৰণে ত্ৰিপালো নাই, ঠিক তেনেকুৱা হৈ আছে। 5 দিনে পানীত ডুব গৈ থকা জামুগুৰিৰ বাসিন্দাই পোহনীয়া জন্তু ক'ত ৰাখিব তাক লৈও দুশ্চিন্তা। গৰু, ছাগলী, গাহৰি সকলো পোহনীয়া জন্তুক খুৱাবলৈ নাই খাদ্য। বাট-পথ, বিদ্যালয়, কাৰ্যালয়, নামঘৰ, মন্দিৰ সকলো বুৰাই পেলাইছে দিখৌ নৈৰ বাঢ়নি পানীয়ে। আমি যিখিনি গৰু, গাহৰি বা ছাগলী আছিলে, তেওঁলোককো এতিয়া আমি ঘাঁহ খুৱাবলৈ মানে ঘাঁহো নাই। এতিয়া আলি পদূলিয়ে যিখিনি অলপ আছে সেই আলিতে মানে চব গৰুখিনি, ছাগলী, গাহৰি চব আমাৰ সেইটো আলি পদূলিতে এতিয়া উঠাই ৰাখিছোঁ। পানীত আবদ্ধ অৰ্ধশতাধিক পৰিয়ালে হাবাথুৰি খাইছে যাতায়াতৰ বাবে এখন নাও বিচাৰি। দুৰাৰোগ্য ৰোগীক চিকিৎসালয়লৈ নিবলৈও ভীষণ সমস্যা। জোনাইৰ পৰা অজয় মেডকৰ ৰিপৰ্ট, DY365।